যুগে প্ৰতি খোজে তোমাতেই মই হম বিলীন এন্ধাৰৰে চুকে চুকে আছো মই তোমাতে লীন অনুৰাধা অনুৰাধা সময়ৰে খাজে খাজে বয়া ৰাতি দিন হৃদয়ৰে সিমৰাতে অশ্ৰু নিগৰাবি অনুৰাধা 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 মইতো কওঁ এইবোৰ কোনোবা পুৰণি চিনাকি মানুহ ঘৰৰ ভিতৰৰ কথা দিয়কচোন তথাপিও আজি মই ৰাইজৰ আগত ক'বলগীয়া হৈছে এইবোৰ আমি কৰিছো শুনিছ নি এইবোৰ বোলে আমি কৰিছো তই এইবোৰ কথা চিন্তা নকৰিবি শুনো তাৰ এইবোৰ কামৰ উত্তৰ আমি দিমেই যোৱাবাৰ মই তোৰ কাষত নাছিলোঁ এতিয়া আমি সকলোবোৰ আছোঁ তাইক আমি ঘূৰাই আনিম আৰু এই অপবাদো আমিয়ে আঁতৰাম হেল্ল' কোন কি আমি গৈ আছো কোন পুলিচে ফোন কৰিছিল আমাক মাতিছে গাড়ীখনৰ বোলে এটা খবৰ পাইছে তই যাব নালাগে ছাৰ আপুনি সময়ৰ লগত থাকক থানালৈ মই যাম আগত আগত এইখিনিত এই তাত ৰাখি দিলেই হ'ব চিঞৰ বাখৰ কৰিলে কিন্তু মই চাই নাথাকিম আৰু তুমিও শুনা আমাৰ গাড়ীখন তাত থৈ আহিছো নতুন এখন নহালৈকে এইখন তুমিয়ে চলাই থাকিব লাগিব তই যা মানুহটোক খবৰ দেগে বোলে আলহী আহিছে ক'ত ৰাখিম আৰু শুন এই নহয় তোক মানুহ যদি তোৰ ওপৰত জীয়াই আছে কিবা খেলি মেলি কৰিবি তইও মৰিবি আৰু তাইও মই একো খেলি মেলি নকৰো কিন্তু অনুৰাধাক কিয় মাৰিবলৈ লৈছিল তাইক কোনে আনিব দিছিল মইতো সেইবোৰ কিয় ক'ম বেছি কথা শুনি থাকিলে ৰ'ব আৰু একো কথা নুসুধে আমি আপোনালোকৰ চব কথা শুনিম দেখিলি বুদ্ধিয়ক মানুহ সকলো কথাই গম পাই যায় একদম চুপচাপ কৈ থাক বন্দুক দেখিছে নহয় ঘৰতে আলহী থাকিব বুলি কৈছে এতিয়া মই কি মানুহ মই কি ৰকম ৰাখিম তই ইয়াত 5 ষ্টাৰ ফেচিলিটি দিব নালাগে নহয় দুদিন থাকিম আৰু যামগৈ তোক পইচা দিম বুলি কৈছো নহয়
পইচাৰ কথা নহয় মানে মইতো গোটেই দিনটো গাখীৰ দিব নিমিত্তে টাউন যাওঁ এতিয়া মই কি ৰকম ৰাখিম তই এইকেইদিন গাখীৰৰ বিজনেছ কৰিবলৈ যাব নালাগে মাইকী মানুহ আলহী হৈ আহিছে ভাত পানী বনাব লাগিব পইচা দি দিম নহয় কিন্তু ৰাম 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 এইটো অশ্লী আছে নেকি ফুটিলে গম পাবি মনে মনে থাকি আমি কোৱা মতে কাম কৰি যা মোকতো 2 দিন এনেকা ৰকম থাকি ফৰেষ্টৰ মানুহ আহিব বুলি কৈছিল এতিয়া বন্দুক আনি ভয় দেখুৱাইছে এইটো ভাল কথা নহয় ককাই হেই এতালে বেছি বেছি কৰি আছে হেই ৰচোন ৰ খংটো উঠাই নলবি বল দৰ্জা খুলিলেগে শুন এটাই কোঠা য'ত তলা মাৰি থ'ব পাৰি বেছি উস্তাদি দেখুৱাবি ইহঁতো মৰিব আৰু তয়ো হেই আহ বল 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 কোনে যে নহয় মানে গাড়ীখন লক কৰি থৈ যাওঁ নেকি নদীৰ পৰা কোনেও গাড়ী নিনিয়ে বল নিনিয়ে নিনিয়ে সাৱধান থাকিবি ইহঁতি আমাক ক'ত আনি থৈছে কিবা গম পাইছেনে ক'ত আনি থৈছে সেইটো গম পোৱা নাই কিন্তু আপুনি বিচাৰি থকা খাদ্যটো যে ইয়াত নাই সেইটো খাটা চবফালে গোবৰৰ গোন্ধ আৰু তাৰোপৰি এই অশান্তিকেইটাই বিয়া পিন্ধি ঘূৰিয়ে ফুৰিছে আপুনি মোৰ লগত এনেই আহিব লগা হ'ল আৰু আপুনি সেই আনৰ বাবে আহিব লগা হ'ল মই চব দেখি আছিলোঁ নহয় সেইজনী অনুৰাধা আছিল মোৰ সৰুকালৰ বান্ধৱী কিন্তু কি হ'ল তাই আজি কেইবছৰমান আগতে আমাৰ গাঁৱত হোৱা এটি ঘটনাত ঢুকাইছিল আচৰিত তেতিয়াহ'লে তাত দেখা গৰাকী কোন আছিল মই কথাটো বুজা নাই ময়ো কথাটো ঠিক বুজা নাই কথাবোৰ অলপ পাক লগা কথাবোৰ বুজিবলৈকে ইয়াৰ পৰা ওলাব লাগিব আচ্ছা এই সমীৰ ছাৰ আপোনাৰ কি হয় মোৰ দাদা আপুনি তাক চিনি পায় মই আচলতে তেখেতৰ ঘৰৰ সন্মুখৰ টেক্সি ষ্টেণ্ডতে থাকোঁ মাজে মাজে তেওঁ মোৰ গাড়ীতে অহা যোৱা কৰে কিন্তু আজি এইবোৰ কি হৈ গ'ল একো ধৰিবই নোৱাৰিলোঁ নহয় মই জানো এইবোৰ কোনে কৰাইছে কোনে উৎপলে দুৰ্ভাগ্যক্ৰমে তেওঁ মোৰ স্বামী তেওঁৱে বাৰে বাৰে অনুৰাধাক মাৰিব চেষ্টা কৰিছে কিন্তু ইমান দিন অনু ক'ত আছিল হঠাতে এদিন তাইক মই দেখি সপোন দেখা যেন হৈছিল কিন্তু আজিও তাইক মই আকৌ দেখিলো আচৰিত আমি ইয়াৰ পৰা ওলাব পাৰিলেহে আচল ৰহস্যকে উলিয়াব পাৰিম বাপেৰৰ ফোনটো ধৰ শুন ফোনটো ৰেকৰ্ডিং কৰিব লাগিব হেল্ল' এইবোৰ কি কৰিলি হা মুখত দেখোন ডাঙৰ ডাঙৰ লেকচাৰ এতিয়া কাক নিলি খবৰ আছে খবৰ আছে
আমি ঠিকেই আনিছিলো আপুনিহে আমাক ফচাই দিছে মই কাম কৰিব নোৱাৰি এতিয়া আবুল তাবুল বকিবা আহিছ হা মনে মন থাকক আপুনি আমাক ঠগিছে আপুনি আমাক ভূতৰ লগত ফচাই দিছে ভূত ভূত ফটো যিজনী দেখুৱাই দিছিল সেইজনী কেতিয়াবাই মৰিল এতিয়া আমাক ভূতৰ লগত কাৰবাৰ কৰিবলৈ দিছে হা আৰে সেইকাৰণেতো ভূতক উঠাব দিছিলো কিন্তু মোৰ মানুহজনীকে কিয় উঠালি দেচোন নানি কি নানিলে আজি আমাক মানুহে পিঠি ফালি দিলে হয় ভূত ধৰিবলৈ আমাৰ সলনি বেজ মাতিব লাগিছিলে আৰু শুনক ভূতৰ লগত বেছি সময় লীলা খেলা কৰিবলৈ আমাৰ সময় নাই পইচা দিয়ক খেল খতম হ'ল যি কৰিব মন আছে তাকে কৰি থাক মই সেইজনীক নিব দিছিলো নেকি আৰে আপুনি কি কয় সেইজনী আপোনাৰ নিজৰ মানুহ নহয় নেকি কি কৈছো শুনা নাই নেকি মই তহঁতক এক পইচাও দিবলৈ নাই শুনক দম দিয়াৰ আগতে আপুনি আমাৰ হাতত থকা ফোন কল কেইটাৰ কথা মনত পেলাব এইটো কি মানুহ নিজৰ মানুহজনীৰ কথা এবাৰো নেভাবে বোলে যি কৰ কৰ তই ফোনত তাৰ কথাবোৰ ৰেকৰ্ডিং কৰি থৈছ নহয় থৈছো এইবোৰে কামত লগাব লাগিব তাৰ বাপেকে পইচা দিব লাগিব তই ফোন নম্বৰ কথা দুই ফালৰ পৰা পইচা ল'ম মানে এই ককায়েক বোলে ডাঙৰ মানুহ ঐ ফোন নম্বৰ কথা পাৰিবি নহয় দেই আধা ঘণ্টাত ঐ শুনচোন শুন এহেঁতকেইটাক কিবা খাবলৈ দিব লাগিছিল নহয় হয় দে মৰি গ'লে লেঠাই লাগিব হাতত পোৱা পইচা কেইটাও নাইকিয়া এৰা হেৰি আপুনি কি কৰিছে নহয় মানে মোৰ বেগটো হে আপোনাৰ বেগটো দৌৰা দৌৰিতে ক'ৰবাত পৰিল চাগে ফোন এটা কৰিব লাগিছিল ৰ'ব আপুনি ফোন চোন কৰিব নালাগে আপুনি ফোন কৰিলে আমাৰ বিপদে হ'ব আপুনি কালি ফোন কৰিছে কিয় আপোনাৰ ককাই দিলে আৰু এই উঠ ভাত খা ভাতকেইটা খোৱাৰ আগতে বাহিৰত হাত ভৰিকেইটা ধুই আহোঁ এই বাহিৰলৈ যাওঁ চুপ ভাত খা খা ভাতটো খাবলৈ দিয়া আকৌ খেদালিলে ধমকিও দিয়ে এতিয়া ভাতে খাম নে গুলিয়াই খাম ঐ চুপ মনে মনে ভাত খা বাহিৰলৈ যায় এইবোৰ খাবলৈ ভাল নহ'ব কিন্তু কিবা অলপ মই একো খাব নোৱাৰো মোৰ ছোৱালীজনীয়ে বা কি খাইছে কাৰ লগত আছে মই এওঁলোকৰ ভৰিত ধৰি মোক যে ইয়াৰ পৰা যাবলৈ দিয়ে ৰ'বচোন নাকান্দিব আৰু ঘৰৰ পৰা ওলাই আহোঁতে এইবোৰ কথা চিন্তা কৰা নাছিল মোৰ ভুল হৈ গ'ল মই তাইৰ কথা পাহৰি গৈছিলো তেতিয়াতো আপুনি শান্তি বিচাৰি ঘূৰি ফুৰিছিল পালে শান্তি মোক ইহঁতে ইয়াৰ পৰা যাবলৈ দিবনে জীয়াই থাকিলে নিশ্চয় যাব পাৰিম আৰু জীয়াই থাকিবলৈ কিবা অলপ খাবও লাগিব লগ খাওক লগ খাওক মই আপোনাৰ ককাইদেউক ফোন কৰিবলৈ চেষ্টা কৰোঁ লওক हेलो हाँ
থেংক ইউ বৰবৰা। পুলিচে শ্ৰীধৰৰ ফোনৰ ছাৰ্ভেইলেঞ্চ কৰিছে। সিহঁতৰ লোকেশ্যন ইতিমধ্যে ডিটেক্ট হৈ গৈছে। নৈ চাপৰিৰ ফালে কোনোবা এটা লোকেশ্যনত সিহঁত আছে। সেইফালে দেখোন আমাৰ কাঞ্চাৰ গাখীৰ খুটি।